হাই গাইজ, কি খবৰ? আজি মই য'ত মোৰ মেকআপৰ বস্তু থওঁ, কিন্তু এনেকুৱা বেয়া অৱস্থাত হৈ আছে। চ' ইয়াক মই এটা ডেক'ৰেশ্যন কৰিবৰ কাৰণে উলিয়ালোঁ। চ' মই ডেক'ৰেশ্যনটো কৰিলোঁ। চ' কেনেকে ইমান ধুনীয়াকে মই এতিয়া বস্তুখিনি চিজি লৈ গ'ল, লিপষ্টিক ভাগে, ব্ৰাছ ভাগে। চ' মই এইটো বনাই পেলাই এনেকে ডাবল টেপ যোনটো থাকে সেইটো আঠাৰে বনালোঁ। আৰু চ' মই বনালোঁ কিহেৰে? মোবাইলৰ যোনটো কভাৰ আহে, মোবাইলৰ কভাৰটো দি মই কালাৰ কৰি আৰু ক্লে দি পেলাই ডেক'ৰেশ্যন কৰিছিলোঁ। চ' মই আপোনালোকক দেখুৱাই দিছোঁ চাওক। আৰু এইটো এটা গ্লাছ আছিলে ব্ৰাছ থোৱা, তাক মই এনেকে অকণমান চমকি টমকি দি বনালোঁ। চ' ইমান কিউট লাগিছে এইটো ন? আৰু এইকেইটা মোৰ এইটো হেডফোনৰ হয় আৰু এইটো মোৰ মোবাইলৰ কভাৰ আছিলে। চ' ইয়াক মই ক্লে দি ডেক'ৰেশ্যন কৰি গল্ডেন কালাৰ হেৰি কৰিলোঁ। কাৰণ মই মোবাইলটো এখন হাতেৰে ধৰি পেলাই বনাওঁ। চ' সেইকাৰণে মই আপোনালোকক কেনেকে বনাওঁ এইটো ভালকে দেখুৱাব নোৱাৰোঁ। চ' এইটো মই এতিয়া ডাবল টেপ দি পেলাই ইয়াক ফিটিং কৰি দিম। চ' ওপৰৰ কাৰণে দুটা মোক দৰকাৰ হৈছিলে। ত' সেইকেইটা মই পটাপট বনাই ল'লোঁ একদম চিম্পলকে। আৰু তাত মই ব্ৰাছ থ'ম। ব্ৰাছ মতলব আৰু ফণি চনি থ'বৰ কাৰণে। আৰু সেইটো মোক কালাৰটো অকণমান যোৱাৰ কাৰণে লগাই দিলোঁ। কালাৰ আৰু দেখিছে নহয় কিমান ধুনীয়াকে মোৰ লিপষ্টিক, কাণফুলি চব জেগাই থ'ব পৰা হৈ গ'ল। আৰু সেইটো এটা মই বনালোঁ যোনটো মই হেৰি থ'ম। আৰু ইয়াতো মই ৰাবাৰ চাবাৰ লগাই থৈ দিম। আৰু মই ডাবল টেপ দি বনালোঁ। কেনেকুৱা লাগিলে জনাব। বাই।